हाय फ्रेंड्स, गुवाहाटी के लाचित नगर से एक मर्डर का खबर सामने आया है। लाचित नगर में रेंट हाउस में रहते थे एक मैरिड कपल्स जिनका नाम था मिंटू कलिता और करिश्मा दास। इन्हीं करिश्मा दास को आरोप है कि उनका हस्बैंड मिंटू कलिता ने मर्डर किया है। मते आमी रातिए बोले ছোৱালীজনী তেনেকে মানে আত্মহত্যা কৰা বুলি কৈছে, কিন্তু আমি গম পালো আজি বিয়লি আপোনাৰ 3 মান বজাত গম পাইছো, মানে মাবাকে গম পাইছে আৰু ল'ৰাজনক ফোন মাৰিলে তেওঁৰ ভায়েকে ফোন মাৰোতে 7 বাৰ মান ফোন কৰিছে। প্ৰেমজনিত ঘটনাই আচলতে আপোনাৰ 7 বাৰ মান ফোন কৰিলে মিন্টু কলিতা বুলি যিজন ল'ৰা আছিলে তেখেতক ফোন মাৰিলে 7 বাৰ মান, কিন্তু ফোনটো ৰিচিভে নকৰিলে। তাৰ পাছত আমি যেতিয়া আহো তেওঁলোকৰ মোমায়েকে এই ছোৱালীজনী মোমায়েকত থৈ দিয়ে আমি গোটেই কথাখিনি গম পালো। এইটো আচলতে ঘটনাটো আমি জনামতে যিখন বাৰত ল'ৰাজনে কাম কৰিছিলে সেই ল'ৰাজনে আচলতে মেনেজাৰজনে কোৱা মতে ৰাতি অত্যাধিক মদ্যপান কৰি আহিছে। আপোনাৰ বাৰৰ অত্যাধিক মদ্যপান কৰি আহোঁতে আপোনাৰ মেনেজাৰে গটিয়াই পেলাই বাহিৰ কৰি দিছে বোলে মিন্টু কলিতাক। আমি এনেকৈ গম পালোঁ ৰাতি আহি পেলাই খুব কাজিয়া হৈছে বোলে। আপোনাৰ তাৰে ওচৰৰ ভাড়া ঘৰৰ মানুহকো আমি সুধোতে আপোনাৰ আজি 3 দিনৰ পৰা বোলে বহুত কাজিয়া হৈছে। আৰু এটা আচলতে ডাঙৰ কথা, সেই ছোৱালীজনী আপোনাৰ 4 মাহ গৰ্ভৱতী আছিলে। সেই ছোৱালীজনী 4 মাহ গৰ্ভৱতী অৱস্থাত আপোনাৰ তেওঁ যে এনেকুৱা চৰম এটা পন্থা আচলতে বাছি ল'ব সেইটো আচলতে নহয়, কাৰণ তেওঁক আচলতে আমাৰ এটা সন্দেহ যে পৰিকল্পিত হত্যাকাণ্ড এইটো, আৰু সেই হত্যাকাণ্ডটো আচলতে সংঘটিত কৰিছে মিন্টু কলিতাই, কোনেও বেলেগে কৰা নাই। এই খবৰ ধৰিছে মানে এই মইতো গম নাপাব পনে আহিলোঁ, আহি কিনে মই এনেকুৱা দেখা পালোঁ সেনেকুৱা কৈছে। কেইটা বজাত কৈছে এইটো? এই 3টা মানত ক'লে নেকি, 3টা মানত দুপৰীয়া ন? দুপৰীয়া 3টা মানত কৈছে। কি কোৱা নাছিলে প্ৰথমতে কোৱাই নাই, মই ফোন মাৰিছোঁ 7 বাৰ মান। 7 বাৰ মান পিছতহে একবাৰ ৰিচিভ কৰি কিনে ক'বাৰ হৈছে, মই গমেই পোৱা নাছিলোঁ, এতিয়াহে দেখা পালোঁ সেনেকুৱা। এতিয়া নাই, এতিয়া থানা পুলিচে লৈ গৈছে বুলি কৈ আছে, থানাত লৈ গৈছে বোলে। ঘটনাটো মানে কি ক'ম, এতিয়া কালি গধূলিও ফোন কৰিছে, মায়েকৰ লগত কথা পাতিছে বহুত সময়, কথা পাতি তাৰপিছত খাই খবৰ নাই। আজি দেখোঁ 3টামান বজাত দেখোঁ আমাৰ এই খুৰালিটো ধন বুলি কয় আমাৰ, সি ক'লা বোলে মুনু বুলি মাতে, বোলো মুনুৰ কি হৈছে গম পাইছা না বুলি কৈছে। মই বোলো কি হৈছে, একো দেখোঁ হোৱা নাই। ৰাতিও কথা পাতিছে মায়েকৰ লগত, এতিয়াতো গম পোৱা নাই। বোলো মুনু বোলেচোন মাৰা গৈছে, ইনকে কোৱাৰ লগে লগে মোৰতো একদম माथा नष्ट हो गया। मृतक करिश्मा दास के फैमिली मेंबर्स का आरोप है कि मिंटू कलिता ने इस मर्डर को आत्महत्या का रूप देने की कोशिश की है। फिलहाल मिंटू कलिता को पुलिस ने अरेस्ट कर लिया है।